স্মার্ট মিটার খুলি আনিলে গতালে এপিডিচিএলক খুব জনতাৰ ৰাইজৰ টকাৰে এই যে এটা ৰাজকীয় জীৱন উপভোগ কৰি থকা এইসকল মন্ত্ৰী বিধায়কে ৰাইজৰ যিবিলাক কষ্ট হৈছে দুৰ্দশা হৈছে কেতিয়াও বুজিব নোৱাৰিব। স্মার্ট মিটাৰে জ্বলাইছে ৰাজ্যবাসী। ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদ চলি থকাৰ সময়তে ডিমৌত সৰ্বসাধাৰণ ৰাইজে কি কৰিলে চাওক। ৰাইজে ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনি শৰাইত অসমীয়া পৰম্পৰাৰে কলপাতেৰে সজাই আগবঢ়াই দিয়ে এপিডিচিএল কৰ্তৃপক্ষক। ভুক্তভোগী ৰাইজে বিভাগীয় কৰ্তৃপক্ষক ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনিবলৈ বহুবাৰ অনুৰোধ কৰি আহিছিল, কিন্তু এপিডিচিএল কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত উপায়ন্তৰ হৈ এনে কৰিবলৈ বাধ্য হৈ পৰে। নহয়, প্ৰথম কথা ৰাইজ আচলতে প্ৰচণ্ড খঙত আছে, ৰাইজ ক্ষোভিত হৈ পৰিছে, কাৰণ চাৰিওফালে মূল্যবৃদ্ধিয়ে আচলতে আমাক ৰামটাঙোন সুধাই আছে, আপোনালোক জানে। আৰু খুব স্পষ্টভাৱে আমি এটা কথা কৈ গৈছিলোঁ যোৱাটো কাৰ্যসূচীত, আমাৰ এইটো 3 নম্বৰ কাৰ্যসূচী, যে যদি এই এপিডিচিএল কাৰ্যালয়টোৱে যদি মিটাৰসমূহ যদি নিজে খুলি নানে তেন্তে ৰাইজে নিজে স্বতঃস্ফূৰ্তভাৱে লৈ আহিব। তো আজি আপোনালোকে দেখিছে যে আজি বকতা অঞ্চলৰ আৰু আমাৰ শুকানপুখুৰী অঞ্চলৰ অৰ্থাৎ ডিমৌৰ দাঁতিকাষৰীয়া অঞ্চলৰ বহুকেইখন গাঁৱৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে আচলতে স্মাৰ্ট মিটাৰৰ যি বিল বৃদ্ধি হৈছে, স্মাৰ্ট মিটাৰৰ বিল তেওঁলোকে প্ৰদান কৰিব নোৱাৰি তেওঁলোকে জুৰুলা হৈ পেলাই আচলতে আজি স্মাৰ্ট মিটাৰসমূহ আজি এই কাৰ্যালয়টোত জমা দি দিছেহি আহি পেলাই। আৰু হয়তো কাইলৈৰ পৰা এইটো যিহেতু আজি স্মাৰ্ট মিটাৰ জমা দিয়া কাৰ্যসূচী, কাইলৈৰ পৰা আৰু অধিক ৰাইজে আহি ইয়াত মিটাৰ জমা দিবহি। গতিকে চৰকাৰে এই বিষয়টো যে গুৰুত্ব সহকাৰে আজি পৰ্যন্ত যে লোৱা নাই আৰু আজিৰ পৰা ল'ব বুলি আমি কিছু অনুভৱ কৰিছোঁ। আমি আজি স্মাৰ্ট মিটাৰটো আমি আজি দ্বিতীয় আমাৰ আজি ধৰ্ণা দিয়া হৈছে, আৰু আমি এই স্মাৰ্ট মিটাৰ আমাৰ ঘৰত ইলেক্ট্ৰিচিটি বিষয়সকলে আমাৰ ঘৰত মানুহ নাই, আৰু আমাৰ মা আগত কৈছে যে আমি 4,000 টকা আপোনালোকে নলগালে মিটাৰটো 4,000 টকা ভৰিব লাগিব, আৰু আপোনালোকে মিটাৰ নলগালে বহুত বিপদত পৰিব। আমি ঘৰত কোনো মানুহেই নাই, জনা শুনা মানুহ আমাৰ তেনেকৈ মিটাৰ লগালে। এতিয়া আমাৰ এই 100 টকাত 2-3 দিন চলিছে, তাৰপৰা লাইনটো বন্ধ হৈ গৈছে। আৰু আমাৰ ঘৰত মোৰ এতিয়া অহাবাৰকৈ ছোৱালীয়ে ফাইনেল পৰীক্ষা দিব, এতিয়া টিউশ্যনৰ ফিজ দিবলগীয়া হৈছে। মোৰ মানুহটোৱে মাত্ৰ 200 টকীয়া হাজিৰা কৰে। আজি আমি ইয়াৰ আগৰ কাৰ্যসূচীত আমি জনাই দিছিলোঁ যে ডিমৌ এপিডিচিএল কাৰ্যালয় বিষয়া কৰ্মচাৰীক যে তেওঁলোকে স্মাৰ্ট মিটাৰসমূহ খুলি অনাৰ ব্যৱস্থা কৰক, নহ'লে ৰাইজে খুলি আনিব। সেইবাবে আজি স্মাৰ্ট মিটাৰসমূহ ৰাইজে খুলি আনিছে, আৰু ইয়াৰ পিছত কাইলৈৰ পৰা হ'ব লগা যিসকল আৰু স্মাৰ্ট মিটাৰ তেওঁলোকে স্থাপন কৰিছিলে এই 19,000 ভিতৰত আৰু ৰাইজে অহা কাইলৈৰ পৰা খুলি অনাৰ ব্যৱস্থা কৰিব। এতিয়া আমি কৈছিলোঁ তেওঁলোকে কোনো দায়িত্ব নল'লে। ইয়াৰ বিষয়ববীয়া কোনোবা এজন জিলা বিষয়ববীয়াও আহিছিলে, তেওঁ কথাটো অকল শুনিহে গ'ল, কোনো তাৰ একো আমাৰ পৰামৰ্শ নিদিলে। ডিমৌৰ পৰা ইফতিকাৰ ৰহমানৰ ৰিপৰ্ট, টাইম 8।